সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। সৎ চাহেব, আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
2020ৰ 5 জুনত। সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিল আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙে খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মই নাই এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব, এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই, গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161, মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব। মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161,
মন্ত্ৰৰ পাছত কৈছে যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে সেই ভকতকো যদি ভক্তি কৰে পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম তেনেকুৱা প্ৰমাণ আছে সেইবিলাক পঢ়িলোঁ তাৰপিছত গীতাত আছে 16 অধ্যায় 23ত কৈছে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয় সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে আমি সেই সাধনা কৰি আছিলোঁ তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা মই আগৰ পৰা গীতা পঢ়িম বুলি ভাবিছিলোঁ কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া পগলা হয় হেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে কিন্তু ভাগ্যও নাছিল নেকি যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ হে ভগৱান আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ যোনে যি কয় লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব তেনেকৈ মই ৰাস্তা পদূলিটো মই তেনেকৈ চাকি দিছিলোঁ 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি কমছে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয় ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল বহুত অশান্তি জীয়াই আছিলোঁ হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয় আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয় তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল 7-8জন ডক্টৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে মোৰ ছোৱালী একেবাৰে চিৰিয়াছ 8 মাহ 1 বছৰ একো নাখায় মাত্ৰ 3 মাহ পানী খাই আছে তাৰ পাছত মই এজন ভকতে আহিলে তেতিয়া মোৰ 2022 চনৰ কথা তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া ভকতজনে ক'লে যে আপুনি নাযায় নেকি আপোনালোকৰ ইমান 4জন মানুহে দিখা লৈ থৈ দিছে কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে তেতিয়া মই ক'লোঁ ভকতজী মোৰ ছোৱালীটো অৱস্থা একেবাৰে বেয়া মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ তেতিয়া ছোৱালীজনী শুনি ক'লে নাই মা মই মৰিলে মৰি যাম তোমাৰ কাম তুমি কৰা তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে তেতিয়া মই ভাবিলোঁ হয় নিজৰটো নিজে সেইটোতো সত্য হয় তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে মা মৰিলে মই মৰি যাম তই মাত্ৰ গৈ আহ বুলি ক'লে তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ পৰমাত্মাই এনেকুৱা দয়া কৰিলে মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে তেতিয়া ভকতজনে কৈছে মই কালি ফ্লাইটত যাম যাই যদি আপুনি ওলাক বুলি ক'লে তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে তেতিয়া মই ভাবিলোঁ হে ভগৱান এতিয়াতো ভকতজন গ'ল এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ তেতিয়া কৈছে ভকতজনে যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে শনিপথত আছিলে দেই সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল ধানানা ধাম নহয় তাৰপিছতে কৈছে মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ তেতিয়া ল'ৰাই ক'লে মা এতিয়াতো 7টা বাজি গ'ল দোকান আছেনে নাই ফ্লাইটৰ টিকেট দোকানটো মই চাবগৈ লাগিব তেতিয়া ল'ৰাই চালে খোলা আছে তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে তেতিয়া মই ক'লোঁ তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ কাইলৈ 8টা বজাত দিব সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ তেতিয়া সি টিকেট কৰি দিলে পিছদিনাখন গুচি গ'লোঁ মই ভকতজনৰ লগত ফ্লাইটতে গুচি গ'লোঁ গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা ইয়াৰ ইমান 7-8জন ডক্টৰ দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ তাৰমানে সমাগমৰ পৰা আহিলোঁ তাৰ পিছৰ কথা আৰু তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে অ' মা এইটোতো দেখোন সাধাৰণে বেমাৰ আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ বোলে কি বেমাৰ এইটোতো টিবিৰ লক্ষণ হয় এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে
আৰু সেইটো পানী চানি নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্টৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্টৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চফ পৰীক্ষা কৰিলে, তেতিয়া ইমান গালি দিছে মানে, ইছৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো বাৰু ডাঙৰ বেমাৰ বুলি কৈছিলে, এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্টৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজী চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয় কিবা এটা গালি পাৰিলে, এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি, আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ। মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকে দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ মানে, ককাইহঁতৰ বাইক ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে, সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ, তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ, মাকৰ চিনাকি, এনেকুৱা কথাই কথাই এদিন পাতোতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্টৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্টৰে কৈছে 4 দিনত 10,000কৈ ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰাক মাত্ৰ 10,000 ঔষধ মই 4 দিন ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে এই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে, পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে, আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ। সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ, সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে, আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ, মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিলে, কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল।
কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলাই মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খং খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে, কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকে সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ব্ৰহ্ম মানে ভগৱান, দেৱতাৰ সমান হৈ যায়। সতগুৰু শৰণালীনে सोबर सोई जानियो जो सबसे ती आधीन। सतगुरु पुरुष मानस कर डारे, सिद्धि देकर ब्रह्म विचारे। সিদ্ধি দি তাৰপিছত আপোনাক পৰমাত্মাৰ ওপৰত, পৰমাত্মাৰ বিষয়ে আপোনাৰ জিজ্ঞাসাৰ সৃষ্টি হয়। যেনেকৈ আপোনালোকক বচন শুনোৱা হয় পৰমাত্মাৰ বাণী, এই কাণ ইয়াৰ চিৰিঞ্জ, কাণৰ মাধ্যমেৰে যায় এই ঔষধ আৰু ভিতৰলৈ গৈ আপোনাৰ সেই ৰোগক নাশ কৰে। তেতিয়া ভগৱানৰ প্ৰতি আপোনাৰ ৰুচি বাঢ়ি যায়। सतगुरु जो चावे सो करही, 14 कोट दूत जम डरही। ऊत भूत जम त्रास निवारे, चित्रगुप्त के कागज पढ़े। सतगुरु जो चाहे सो करही, और
14 कोट दूत जम डरही जমৰ দূত এয়া 14 কোটি আছে কোৱা হয় সিহঁতেও মালিক কবি যাবলৈ ভয় কৰে और ऊट भूत जम त्रासने वाले चित्रगुप्त के कागज पढ़े ऊट भूत কোনবোৰ হয় কোৱা হয় যিসকলে নিসন্তানে গুচি যায় যাৰ সন্তান নহয় এই সন্তানহীনৰ ভূতে বহুত দুখী কৰে কাৰণ তেওঁৰ কিছু সম্পত্তি তেওঁৰ আন কিছু আত্মীয়সকলে প্ৰয়োগ কৰে আৰু তেওঁৰ ইমান এই জীৱবোৰৰ বৃত্তিবোৰ ইমান লেতেৰা ইহঁতে বহুত অশান্তি দিয়ে গতিকে সিহঁতক যিমান যন্ত্ৰমন্ত্ৰ কৰিলেও সিহঁত নিয়ন্ত্ৰণলৈ নাহে এতিয়া যাক চতুৰ বুলি কয় যিসকলে যন্ত্ৰমন্ত্ৰ কৰে সিহঁতে কম্প্ৰমাইজ কৰে ভূতৰ লগত সিহঁতক এইটো দি দিয়া সিহঁতক সেইটো দি দিয়া তাৰ এটা মন্দিৰ বনোৱা অৰ্থাৎ অস্থায়ী ঘণ্টা 2 ঘণ্টাৰ বাবে 2 দিনৰ বাবে আৰু ভূতবোৰক খেদি পঠোৱা হয় পৰমাত্মাৰ দৰবাৰত আহিলে সিহঁতক পৰমাত্মাৰ সন্মুখত দেখা নোপোৱা পৰমাত্মাৰ বাণী পৰমাত্মাৰ নাম লোৱাৰ পিছত এই ভূতবোৰৰ ইয়াত থাকিব আপোনালোকৰ ঘৰত থাকিব নোৱাৰে এনেতো ইহঁতবোৰ জীৱই হয় অনৰ্থক কাম যদি কৰা নাযায় ইহঁত থাকিলেও ইহঁতে কোনো হানি কৰিব নোৱাৰে মোৰ কোৱাৰ অৰ্থ এইটোৱেই আৰু য'ত পৰমাত্মাৰ বাণী চলে সেই ঘৰৰ ওচৰে পাজৰেও ইহঁতবোৰ টিকিব নোৱাৰে এই মালিকৰ মন্ত্ৰ য'ত চলিব অৰ্থাৎ এই জ্ঞান সঠিক নাম জপ হ'ব পৰিয়ালৰ এতিয়া কি হয় যে এটা পৰিয়ালৰ দুজনে নাম লৈছে 4জনে লোৱা নাই তেতিয়াতো সিহঁত থাকিবই কাৰণ সিহঁতৰ প্লেটফৰ্ম হয় সিহঁতেতো তাত ৰেষ্টুৰেণ্ট বনাই ল'ব গতিকে সকলোৱে ল'ব লাগিব নাম ঘৰৰ পৰা সিহঁতৰ বীজ নাশ কৰিবৰ বাবে এতিয়া গুৰুদেৱৰ বিষয়ে কি কৈছে পৰমেশ্বৰ কবিৰ দেৱে কি কৈছে মম সন্ত মুঝে জান মেৰা হি স্বৰূপম যেনেকৈ এই দাসক পৰমেশ্বৰে গুৰু বনাইছে সৎগুৰু বনাইছে এইটো সঁচা বুলি মানা যেনেকৈ আগতে আদৰণীয় গৰীবদাস চাহেবদেৱ আহিছিলে তেওঁ গুৰুৱে আছিল কিন্তু তেওঁৰ হাৰ নাম দিয়াৰ অধিকাৰ নাছিল মানা কৰিছিল পৰমাত্মাই এইটো কথা প্ৰথমেই কৈছিলে তেওঁতো নিজে সাধনা কৰিছিলে তেওঁ পাৰ হৈ গৈছিলে ঠিক তেনেকৈ নানক চাহেবদেৱৰো হাৰ নাম দিয়াৰ অধিকাৰ নাছিলে আপোনালোকে বালাদেৱৰ জনম সাক্ষী চকুৰে পঢ়িছে নানক চাহেবদেৱে সেই মন্ত্ৰ জাৰি শুনি মৌখিক জপ কৰিছিলে সিহঁতৰ কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব জানিবলৈ তেওঁৰ শিষ্যসকলে সেই মন্ত্ৰ জপ আৰম্ভ কৰি দিলে সৎ নামৰ তেতিয়া সিহঁত ডুবিব ধৰিলে নানক চাহেবদেৱে এইকাৰণে এইটো কৰিছিলে যে অহা সময়ত ইয়াত যাতে কোনেও দান নকৰে সি সমাজত ইয়াত দান কৰা নাছিল একেবাৰে নাছিল এনেতো কোনেও কৰা নাছিলে দাসৰ অতিৰিক্তে যদিহে দাসৰ নকল কৰি নকলিসকলে কৰি আছে তেন্তে সিহঁত অধিকাৰী নহয় ডুপ্লিকেট সি নকলি পাছপোৰ্ট বনাই আছে ডুপ্লিকেট এতিয়া দুয়োজনে শাস্তি পাব বনাব দিয়াজনেও বনোৱাজনেও গতিকে এই প্ৰকাৰে मम संत मुझे जान मेरा ही स्वरूपम अब कहते हैं गुरु मानुष कर जानते ते नर कहिए अंधे ओह दुखी संसार में आ गई यम के फंदे गतिके এনেকুৱা গুৰু আগতে ভগৱান স্বয়ং আহিছিলে এতিয়া দাসক পঠাইছে একেই পাৱাৰ দিছে যেনেকৈ প্ৰধানমন্ত্ৰী কোনো ৰিপ্ৰেজেন্টেটিভ এই চহৰলৈ আহে আৰু ইয়াত এখন ৰাজ্যত যি কাম কৰিবলগীয়া থাকে তাৰ বাবে তেওঁ সাফিচিয়েণ্ট হয় তেওঁৰ আগততো মুখ্যমন্ত্ৰীও হাতযোৰ কৰি থাকে দাসক ঠিক তেনেকুৱা বুলি ভাব পৰমাত্মাই নিজৰ এক ৰিপ্ৰেজেন্টেটিভ নিজৰ প্ৰতিনিধি পঠিয়াইছে আৰু নিজৰ শক্তি দিছে দাসক আৰু এইখিনি আপোনালোকৰ বাবে যথেষ্ট এইখিনি যথেষ্ট হ'ব এই দাসৰ মাধ্যমেৰে আপোনালোকৰ কৃপা হ'ব তথাপিও তেওঁ এইটো কৈছে যে গুৰুক মানুহ বুলি নাভাবিবা আৰু তেতিয়াহে তোমাৰ এই কাম সফল হ'ব আমি গুৰুদেৱক ভগৱানৰ তুল্য বুলি মানিব লাগিব তেতিয়া গুৰুদেৱৰ প্ৰতি ভক্তি আহিব নিষ্কপট ভাৱ আহিব যদি আপোনালোকে ভগৱানৰ সন্মুখত গৈ মিছা কয় তেন্তে কিয় এইবোৰ কৰি আছে গুৰুদেৱৰ সন্মুখত মানে ভগৱানৰ সন্মুখত এক ৰিহাৰ্চেল হয় সঁচা কথা কওক লাগিলে মই ধমকে দিওঁ বা মান্তিয়ে হওঁ কেঁচুৱাৰ দৰে আহিবা অভিমান নাৰাখিবা যিয়েই নকওঁ শিক্ষকসকলে ছাত্ৰবোৰক ষ্টুডেণ্টবোৰক বেয়া পাব পাৰে জানো
সিহঁতকতো বহুত ভাল পাইছে, পঢ়ি আছে, মোৰ ৰিজাল্ট ভাল হ'ব। গতিকে দাসৰো এই উদ্দেশ্য হয় যে ভগৱানৰ ৰাজসভাত এই দাসৰ এই প্ৰয়াস সফল হওক আৰু প্ৰশংসা কৰক পৰমাত্মাই এই দাসক যে বহুত ভালদৰে আপুনি মোৰ সন্তানক মোৰ ওচৰলৈ আনিলা। गुरु से अधिक ना कोई ठहराई, मोक्ष पंथ नहीं गुरु बिन पाई। ओए होए, कोआ है गुरु को अधिक। जब यहाँ तक कह दिया गुरु गोविंद दोनों खड़े किसको लागू पाए, बलिहारी गुरु अपना जिन गोविंद दिया मिलाए। गतिके गुरु को अधिक ताको ना मानिबा। राम कृष्ण बड़त्युपुर राजा, जिन तिन गुरु बंद कीन निज काजा। गेहि भक्ति सतगुरु की करही, आद नाम निज हृदय धरही। गुरु चरणन से ध्यान लगावे, अंत कपट गुरु से ना लावे। अंतःकरण गुरु प्रति कपटता ना राखिबा। गुरु सेवा में फल सर्वस आवे, गुरु विमुख नर पार न पावे। गुरु वचन निश्चय कर माने, पूरे गुरु की सेवा ठाने। गुरु वचन निश्चय कर माने আৰু গুৰু পূৰ্ণ হও, পূৰ্ণ গুৰুক পূজা কৰক, পূৰ্ণ গুৰুক সেৱা কৰক। गुरु वचन निश्चय कर माने, पूरे गुरु की सेवा ठाने। गुरु की शरणा लीजय भाई, ताते जीव नरक नहीं जाई। गुरु कृपा कटे यम फांसी, विलंब न हो मिले अविनाशी। गुरु बिन काहु न पाया ज्ञाना, जो थोथा बुझ छड़े किसाना। तीर्थ व्रत और सब पूजा, गुरु बिन दाता और न दूजा। नौ नाथ 84 सिद्धा, गुरु के चरण सेवै गोविंदा। गुरु बिन प्रेत जन्म सब पावे, वर्ष सहस्र गर्भ छोरावे। गुरु बिन दान पुण्य जो करही, मिथ्या होव कभी ना फलही। गुरुदेवर অবিহনে কত দান কৰিব নালাগে, যদি মিছা হয় কেতিয়াও নফলিব। गुरु बिन भरम न छूटे भाई, कोट उपाय करो चतुराई। गुरु के मिले कटे दुख पापा, जन्म जन्म के मिटे संतापा। गुरु के चरण सदा चित दीजय, जीवन जन्म सफल कर लीजय। এতিয়া পৰমাত্মাই কি কৈছে? गुरु भक्ता मम आत्म सोई, वाके हृदय रहूं समोई। গুৰুদেৱৰ ভক্ত যি হ'ব, মোৰ আত্মা হ'ব, আৰু তেওঁৰ হৃদয়ত মই, আৰু তেওঁৰ হৃদয়ত মোৰ জ্ঞান সোমাই থাকিব, মোৰ মহিমা সদায় থাকিব আৰু মই লগতে থাকিম। এতিয়া যেনেকৈ আপোনালোকে এটা কাহিনী শুনিছিলে, কাক ভূচন্দৰ, তেওঁৰ গুৰুদেৱ শিৱদেৱৰ পূজাৰী আছিলে। শিৱ ভগৱান তেওঁৰ ওপৰত, এই সন্ত ব্ৰাহ্মণৰ ওপৰত মান্তি হৈছিল, প্ৰসন্ন হৈছিল, আৰু তাক ভূচন্দে সেই ব্ৰাহ্মণৰ পৰা উপদেশ লৈছিলে। এদিন অভিমান আহিছিল তেওঁৰ মনত, থিয় হৈ আদৰ সৎকাৰ নকৰিলে, নিজৰ অপমান বুলি ভাবিলে। কিয়নো প্ৰথমে তেওঁ বহি আছিল মন্দিৰত আৰু 20-30 জন ভগতক শিৱ পুৰাণৰ কথা শুনাই আছিলে, আৰু যিসকল শ্ৰোতা আছিলে সিহঁতে তেওঁৰ মিঠা মিঠা বাণী আৰু শিৱ কথা শুনি তেওঁৰ মহিমা গাইছিলে আৰু কৈছিলে যে আপুনিতো গুৰুদেৱতকৈ ভাল জ্ঞান দিয়ে। তেতিয়া তেওঁৰ মনত অভিমান আহিল, আৰু অভিমান এই জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু হয়। তেওঁ ক'লে যে মই থিয় হৈ গুৰুদেৱক সৎকাৰ নকৰোঁ, কাৰণ মই ইয়াক অপমান বুলি মানো। বহি থকা সমৰ্থকৰ সন্মুখত ক'লে। গুৰুদেৱে ধ্যান দিয়া নাছিল, কি কৰিলে নকৰিলে তেওঁ নিজৰ ভগৱানৰ ধ্যানত পূজা কৰিব ধৰিলে। ভগৱান শিৱই তেতিয়া আকাশবাণী কৰিলে যে হে দুষ্ট, তুমি গুৰুকে সন্মান নকৰা, মোক কি কৰিবা? 1,00,000 বছৰলৈকে তোমাক নৰকলৈ পঠিওৱা হ'ব। গতিকে পুণ্যাত্মাসকল, গতিকে ইয়াতো সেইটো কথাই আহে। কোৱা হয় খেল যি হয়, গেম যিবোৰ সৰু ল'ৰা ছোৱালীয়ে খেলে, লাগিলে সেয়া নিজৰ স্তৰতে নেখেলক কিয়, অথবা ডিষ্ট্ৰিক্ট লেভেলত বা ষ্টেট লেভেলত অথবা নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত, তাৰ নিয়মবোৰ কিন্তু একেই থাকে।
গতিকে পৰমেশ্বৰে কি কয় গুৰু ভক্তা মম আত্ম হৈ ৱাকে হৃদয় ৰহো সময় যিসকল গুৰুদেৱৰ ভগত সিহঁত মোৰ মৰমৰ আত্মা আৰু সিহঁতৰ লগত মই সদায় থাকিম 68 तीर्थ भरम भरम आवे सो फल गुरु के चरणों पावे 10वां अंश गुरु को दीजे जीवन जन्म सफल कर लीजे দশম অৰ্থাৎ নিজৰ উপাৰ্জনৰ দশম অংশ গুৰুদেৱক অৱশ্যেই দান কৰক এতিয়া পুণ্যাত্মাসকল যদিহে আপোনালোকে এই কথাৰ সৈতে পৰিচিত হয় তেতিয়াহে দান কৰিব পাৰিব অন্যথা নোৱাৰিব যেনেকৈ কৃষকে 1 একৰ মাটি 40 কিলো ঘেঁহু সিঁচে বীজ সিঁচে এই দানক আপুনি বীজ বুলি ভাবি লওক আৰু তাত 60-70 মোন অৰ্থাৎ 1 মোনত 40 কিলো ইমানখিনি ঘেঁহু প্ৰাপ্ত হয় আৰু অলপমান থাকি যায় সেইখিনি তু হয় গতিকে আপোনালোকে কিমান উপাৰ্জন কৰে এই জীৱনত কোটিতকৈ ওপৰত আজিকালিতো 1 আৰবৰ সংখ্যাত মজদুৰেও কোটিতকৈ বেছি বহু কোটি 20-30 কোটি টকা উপাৰ্জন কৰি মানে উপাৰ্জন কৰে আৰু লগতে খৰচো কৰি থাকে খৰচ কেনেকৈ হয় ধৰক বেমাৰ হ'ল ডক্টৰৰ ওচৰলৈ গ'ল 10,000 টকা লাগিল আকৌ কি হ'ল এটা পশু মৰি গ'ল আকৌ কি হ'ল যে চুৰ হৈ গ'ল এতিয়া যিসকলে দান নকৰি কৃপণালী কৰে খৰচ নকৰে দানো অলপমান কৰে কালি যদি আৰু লোকচান হয় কয় যে মই বহুত দিনৰ পৰা সমস্যাৰ সন্মুখীন হৈ আছোঁ 2 বছৰ হৈ গ'ল নাম লোৱাৰ মই পাঠো নকৰোঁ কাৰণ খৰচ হয় এনেকৈ ভাবোতে ভাবোতে এটা মহ মৰি গ'ল 50,000 টকাৰ 45,000 কি আচৰিত কথা এতিয়া যি হৈ গ'ল সেয়াও সহন কৰিবলগীয়া হ'ল তাৰ পিছতহে জ্ঞান ধ্যানেৰে শুনিবলৈ ধৰে তাৰ পিছত গম পালে তেতিয়া দান আৰম্ভ কৰিলে পৰমাত্মাই কয় যে যদি দান নকৰা তেনেহ'লে কালে সমস্যাৰ সৃষ্টি কৰে গতিকে এই প্ৰকাৰে ভাবি আমি 10% দান দশম অংশ গুৰুদেৱক দিব লাগে এই আদেশ হয় পৰমাত্মাৰ আৰু আপোনালোকৰ বাবে ভাল লগা কথা দাসটো আপোনালোকৰ কৰ্মচাৰী হৈ সেৱক হয় আপোনালোকৰ বাবে সমস্ত আয়োজন কৰা হৈছে ফেন লগোৱা হৈছে সেট লগোৱা হৈছে মেট কম্বল ভোজন দিয়া হৈছে টয়লেট বনোৱা হৈছে সকলো আপোনালোকৰ পুণ্যৰে আপোনালোকৰ বাবে মইতো ইয়াত কেৱল মজদুৰিহে কৰি আছোঁ গতিকে এই প্ৰকাৰে আপোনালোকক কোৱাটো এই দাসৰ কৰ্তব্য এইটো নাভাবিব যে দাসে কিবা লোভত কৈছে নহয় মোৰ এয়া কৰ্তব্য আপোনালোকক প্ৰেৰণা দিয়াৰ আৰু আপোনালোকে এই ফৰ্মুলা মানিব লাগিব আৰু মানিবই লাগিব সফল হ'বলৈ আৰু পৰমাত্মাই কয় চিৰি চোঁচ ভৰ লে গই নদী না ঘট্টো নীৰে দান দিয়ে ধন ঘটে নহি নো কেৰে সাহেব কবীৰ পৰমাত্মাৰ বাণী হয় দান দিলে ধন হ্ৰাস নহয় এয়া গেৰাণ্টি কিন্তু কুপাত্ৰক দিয়া দান ব্যৰ্থ হয় সুপাত্ৰক দিয়া 10वां अंश गुरु को दीजे जीवन जन्म सफल कर लीजिए गुरु बिन होम यज्ञ नहीं कीजिए गुरु की आज्ञा माहे रहीजे गुरु सुर तुरु सुरधेनु समाना पावे चरण मुक्ति परवाना गुरु जी कहते हैं सुर तुरु और सुरधेनु समाना আপোনালোকে এটা কাহিনী শুনিছিলে যে স্বৰ্গত এটা কল্পতৰু আছিলে স্বৰ্গত এটা কল্পতৰু আছিল তৰু মানে বৃক্ষ তাৰ তলত বহি যিয়ে যি বস্তুৱে কল্পনা কৰে সেয়াই প্ৰাপ্ত কৰে স্বৰ্গত এতিয়া পুণ্যাত্মাসকল কি হয় সেই কল্পতৰু ধৰি লওক আপোনালোক হোটেললৈ গ'ল আৰু হোটেললৈ যোৱাৰ পিছত প্ৰথমে আপোনালোকে 10,000 4,000 2,000 টকা জমা কৰি দিয়ে আৰু তাৰ পিছত আহিল চাকৰ ক'ব হয় কওক ভাই ৰুটি আনা দালি আনা বা এইটো বস্তু আনা কেম্পা কলা লৈ আহা 1 মিনিটত লৈ আহে কিন্তু সেয়াতো আপোনাৰ জেপৰ পৰাই গৈ আছে আপোনালোকৰ উপাৰ্জন সমাপ্ত হৈ আছে হোটেলত স্বৰ্গত
যি কল্পতৰুৰ পৰা আপুনি খোজে আৰু ইয়াত যি গুৰু কল্পতৰু আছে তেওঁ যি দিব সেয়া আপুনি ঘূৰাই দিব নালাগে আপোনাৰ পুঞ্জি বাঢ়িব হ্ৰাস নহয় আৰু এটা আমি কামধেনু বুলি কওঁ কামধেনু মানে গাই কাম মানে মনোকামনা পূৰ্ণ কৰা কোৱা হয় কামধেনুৰ পৰা আপুনি যিয়ে খাদ্য পদাৰ্থ কামনা কৰে সেয়া তুৰন্তে আপোনাক উপলব্ধ কৰোৱা হ'ব ক্ষীৰ পায়স কচুৰি হালোৱা যিকোনো ফল মূল আপোনাক দিয়া হ'ব হোটেলৰ বিল বুলি ভাবিলেও আপোনাৰ এই পুঞ্জি হ্ৰাস হ'ব আৰু আপোনাকে প্ৰদান কৰা হ'ব আৰু ইয়াক কি কোৱা হয় গুৰু সুৰতৰু সুৰধেনু সমানা সুৰতৰু মানে দেৱতাসকলৰ গছ সুৰধেনু মানে দেৱতাসকলৰ গাই মানে কামধেনু গাই और पावे चरण मुक्ति परवाना চৰণত তেওঁৰ চৰণত মুক্তি পাব আৰু সেই কামনা লৈ আপুনি গুৰুদেৱৰ সন্মুখলৈ আহে আপুনি প্ৰথমবাৰ আহিলে বহুত দুখী হৈ থাকে কিছুমান পুণ্যাত্মা আত্মকল্যাণৰ বাবেও আহে সেয়া 10%হে বাকী অধিকাংশই কালৰ দ্বাৰা দুখী হোৱা প্ৰাণীহে ইয়ালৈ আহে আহিব লাগে সেই দুখো বৰদান সিদ্ধ হ'ব আৰু আপুনি আহি এই দাসৰ সন্মুখত প্ৰাৰ্থনা কৰে কেতিয়াবা মনত ৰাখিও সন্মুখত থিয় হয় গতিকে সেয়াও এই দাসৰ মাধ্যমেৰে পৰমাত্মা কবিৰদেৱৰ ৰাজসভালৈ যায় দাসটো এটা বেইল ঘণ্টা আৰু তাৰ পৰা পৰমাত্মাই শুনে আৰু আপোনালোকৰ মনোকামনা তাৰ পৰাই পূৰ্ণ কৰে প্ৰথমতে আপোনাৰ পুণ্য নাথাকে না আপুনি কিবা দান কৰি থয় তথাপিও আপুনি সকাহ প্ৰাপ্ত কৰিব সেয়া পৰমাত্মাই নিজৰ পৰাহে দিব কাৰণ আপুনিতো পুণ্য সমাপ্ত কৰি থৈছে পুণ্য সমাপ্ত হোৱাৰ বাবে আপোনাৰ ৰাম নষ্ট হৈছে আপোনাৰ দুখ আহিল সুখ সমাপ্ত হ'ল আৰু সেই পানী শেষ হ'ল গতিকে ইয়াত গুৰুদেৱৰ সেৱা হেণ্ডপাম্পৰ পূজা কৰিলে আপুনি পানী ভৰাব পাৰিব গতিকে আপুনি আকৌ পৰিপূৰ্ণ হৈ যাব গতিকে প্ৰথমে পৰমাত্মাই সুৰতৰু সুৰধেনুৰ দৰে কাম কৰিব আপোনাৰ গুৰুদেৱৰ মাধ্যমেৰে আপুনি খোজাৰ লগে লগে দিব কিন্তু সেয়া আপোনাৰ পুঞ্জি নহয় এয়া পৰমাত্মা কবিৰদেৱে নিজৰ পৰাহে দিব তাৰ পিছত আপোনাক কোৱা হ'ব যে আপুনি এইটো কৰি স্বয়ং ধনী হওক এই সাধনা কৰক तन मन धन सुरतरु सुरधेनु समाना गुरु सुरतरु सुरधेनु समाना पावे चरणन मुक्ति परवाना तन मन धन अर्प गुरु सेवे हो गल तान उपदेश लेवे যিদিনে উপদেশ লবা সেইদিনে ভগৱানৰ ওচৰত সমৰ্পিত হৈ যাবা মনত দুখ কপটতা নাৰাখিবা সঁচা শ্ৰদ্ধাৰে উপদেশ লোৱা দৃঢ় মৰ্যাদা ৰাখি ভজন কৰা আৰু গুৰুদেৱৰ প্ৰতি পৰমাত্মাৰ তুল্য মৰম ৰাখা আন্তৰিকতা শ্ৰদ্ধা ৰাখা सतगुरु की गति हृदय धारे और सकल बकवाद निवारे গুৰুদেৱে যিমানখিনি আদেশ দিয়ে সিমানখিনিহে কৰক আপোনালোকে নিজৰ হিচাপত আগতে যিবোৰ জ্ঞান বুলি ভাবি থৈছে যিবোৰ অনৰ্থক কাম কৰিছিল সেইবোৰ একেবাৰে এৰাই পেলাওক গুৰু के सम्मुख वचन ना कहे सो सिस रेणी गैणी सुखले গুৰুৰ সন্মুখত অনৰ্থক কথা নকব প্ৰাৰ্থনা কৰক গুৰুদেৱে যিমানখিনি আদেশ দিয়ে সিমানখিনি লৈয়ে আগবাঢ়ক আপোনাৰ যি বাক্য ইমানখিনিয়ে ক্ৰিয়া ইমানখিনিয়ে আপোনাৰ কৰ্তব্য হয় গুৰু के सम्मुख वचन ना कहे सो सिस रेणी गैणी सुखले गुरु से शिष करे चतुराई सेवाहीन नरक में जाई গুৰুদেৱৰ সন্মুখত যিয়ে চতুৰতা কৰে চতুৰালি কৰে তাৰ ভক্তি নষ্ট হৈ যায় সেৱাহীন হৈ যায় আৰু নৰকৰ ভাগী হয় শেষ होए सर्वस निवारे हिए कपट मुख प्रीत उचारे কোৱা হয় শিষ্য হৈ গুৰুদেৱৰ ওপৰত সমৰ্পিত নহয় কক এই দাসে আৰু কি বিচাৰিব আপোনাৰ পৰা কোৱা হয় গুৰুটো এনেকুৱা লাগে শিষ্যৰ পৰা একো নলয় শিষ্য নলয় মানে নোখোজে যে তোমাক এইটো কৰি দিওঁ পইচা লওঁ
আৰু 100টা বুদ্ধি কৰি সন্তসকলে পইচা একত্ৰিত কৰে। গুৰুদেৱৰ আশীৰ্বাদ আছে। এজন সন্তই কৈছিলে, তাত কৈছিলে যে যমুনা নগৰৰ পৰা এগৰাকী মাতৃ আহিছিলে। সৎসংগ শুনি তেওঁ নাম লৈ ৰাখিছিলে। আগতে তেওঁ আন সন্তৰ লগত জড়িত আছিল আৰু তেওঁৰ আত্মীয়সকল এতিয়াও তেওঁৰ লগতে জড়িত আছে। যমুনা নগৰৰ পৰা এগৰাকী মাতৃ যি আমাৰ উপদেশী হৈছিল, পুৰণি নকলি সন্তক এৰি, যেনেকৈ সৎসংগ সমাপ্ত হোৱাৰ পিছদিনা আকৌ তেওঁ আহিছিলে। তেওঁ ক'লে যে মই এইকাৰণে আকৌ আহিছোঁ, মই এটা কথা ক'ব বিচাৰিছিলোঁ। ক'লে যে আমাৰ আত্মীয়সকলে নাম লৈ থৈছিলে, কোনো ডেৰাৰ পৰা লৈছিলে। মই তেওঁলোকক বুজাই আছোঁ, কিন্তু ইয়ালৈ নাহে, তাতে লাগি থাকে। মই আগতে তাতেই আছিলোঁ। তাত এনেকৈ কয় যে 25 লাখৰ এটা টুকুৰি, কিছুমানে জলকীয়া বুলি কৈছিল, কোনোৱে নেমু বুলি কৈছিল, এটা টুকুৰি তাত মোৰ হিচাপত প্ৰায় 10 কিলোমান জলকীয়া আছে। তাত আমাৰ ভকতৰ পৰা মিলামত দৰদাম কৰি আনিলে। তেওঁ কৈছিলে যে 25 লাখলৈকে দৰদাম হৈছিলে এক টুকুৰি জলকীয়াৰ। কৈছিলে যে ইয়াত গুৰুদেৱৰ আশীৰ্বাদ আছে। খেতি কৰে গুৰুদেৱে। কয় যে গুৰুদেৱে ইয়াত হাল বাইছিলে, গুৰুদেৱে ইয়াত ট্ৰেক্টৰ চলাইছিলে, তেতিয়াহে সেই জলকীয়াৰ উৎপাদন হ'ল। এনেদৰেই উৎপাদন কৰিছিলে। তাৰপিছত শ্ৰদ্ধালুসকলে শ্ৰদ্ধাবোৰ ক্ৰয় কৰিবলৈ লয়। এনেকৈ কৈছিলে তেওঁ। আমাৰ আত্মীয়সকলে এটা জলকীয়া 2500 টকাত কিনিলে। কি আচৰিত কথা! এটা জলকীয়া, সেউজীয়া কেঁচা জলকীয়া, কৈছে যে 2500 টকাত লৈছিল। গুৰুদেৱৰ আশীৰ্বাদ আছে যে ইয়াত। কিহৰ গুৰুদেৱ তেওঁ, আৰু কি হ'ব তেওঁৰ এই আশীৰ্বাদৰ? 25 লাখৰ এটা টুকুৰি, নাজানো কিমান বা বিকিলে, কিমান যে কোটি কোটি মানুহ যায় তালৈ। গতিকে এই দাসে কেতিয়াও আপোনালোকক এই চতুৰতাৰে না কথা কৈছিলে না ক'ব। গতিকে আপোনালোকে গুৰুদেৱৰ সন্মুখত আপোনালোকে কি বুলি কোৱা হয়? কেশেষ হৈ সৰ্বস नहीं वारे, ইয়ে কপট মুখ প্ৰীত উচাৰে। ওপৰত লোকে দেখাকৈ ওপৰততো মিঠা কথাই কয়, আৰু ভিতৰে ভিতৰে যি কৰিব বিচাৰে কৰে। গুৰুদেৱে ক'লে কি হ'ল? এতিয়া গুৰুদেৱে কি কয়? 10वां अंश गुरु को दीजे, जीवन जन्म सफल कर लीजिए। এতিয়া এই যি নিৰ্দেশ, সেয়া দাস নহয়। দাসেতো ইয়াত ভগৱানৰ আদেশ পঢ়ি শুনাই আছে, আৰু যদি নকওঁ তেন্তে মই দোষী হ'ম। মই ইয়াত বহুত কম ৰিভাইজ কৰোঁ, আপোনালোকে হয়তো দেখিছে। পৰমাত্মাৰ এই বাণীক মই বহুত কমকৈ কওঁ, যাতে যিসকল নতুন নতুন ভগত সিহঁত বিচলিত নহওক, যাতে নাভাবক গুৰুদেৱে দশম অংশৰ কথা বাৰে বাৰে কৈ আছে, তেওঁ এইবোৰ লাভৰ বাবে কৈ আছে। কিন্তু এয়া লালসা নহয়, আপোনালোকৰ কল্যাণৰ বাবে এয়া কোৱাটো দাসৰ কৰ্তব্য। এতিয়া কি কৈছে? शेष होए सर्वस नहीं वारे, অৰ্থাৎ সমৰ্পিত নহয়। और ये कपट मुख प्रीत उचारे। ভিতৰত দুখ থাকে কিন্তু মুখত মিঠা কথা কয় যে হয় হয়। গতিকে কোৱা হয়, सो जीव कैसे लोक सिधाई, बिन गुरु मिले मोहे ना पाई। होय होय। गुरु से करे कपट चतुराई, सो हंसा भव भर में आई। এতিয়া পৰমাত্মাই কি কৈছে? যিসকল ভগতে এনেকুৱা ক্ৰিয়া কৰে, তেওঁলোকে কেনেকৈ সৎলোকলৈ যাব পাৰিব আৰু গুৰুক নোপোৱাকৈ মোক প্ৰাপ্ত কৰিব নোৱাৰে। গুৰুক পোৱাৰ তাৎপৰ্য কি? গুৰুক পোৱা মানে গুৰুৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা ৰখা আৰু গুৰুদেৱৰ প্ৰত্যেক আদেশ পালন কৰাটো। ইয়াকে গুৰুদেৱক পোৱা বুলি কোৱা হয়। অৰ্থাৎ যেতিয়ালৈকে আপুনি গুৰুদেৱক নাপায়, কোৱা হয় লোহা আৰু পাৰস। পাৰস এটা পাথৰ হয় যি লোহাক স্পৰ্শ কৰিলে লোহাকো সোণ বনাই দিয়ে। কোৱা হয় रूमी वस्त्र अंतरा, लोहे पारस जान, लोहे पारस बीच, और कोट वर्ष संगत रहे, पलटे नहीं अभीच। এতিয়া যেনেকৈ ৰুমি বস্ত্ৰ অৰ্থাৎ পাতল কাপোৰ থাকে একেবাৰে উৰণিৰ দৰে,
কোৱা হয় সেই পাৰচ পাথৰ আৰু লোহাৰ মাজত যদি সেই ৰুমি বস্ত্ৰ অৰ্থাৎ সেই পাতল বস্ত্ৰৰ সমান গেপ থাকিলেও অকণমান গেপ থাকে, কিন্তু লগত থকা যেনেই দেখা পোৱা যায়। কোৱা হয় তাত পৰিৱৰ্তন অহা দেখা পোৱা নাযায়। পৰিৱৰ্তন হ'বলৈ একেবাৰে সহায় দিব লাগিব। গতিকে আপুনি উপদেশো লৈ আছে, কিন্তু আপোনাৰ হৃদয়ত গুৰুদেৱৰ প্ৰতি আস্থা এতিয়াও অহা নাই, হৃদয়ৰ পৰা তেওঁৰ প্ৰতি আস্থা একেবাৰে জগা নাই, তেন্তে আপুনি মানুহৰ পৰা দেৱতা হ'ব নোৱাৰে, অৰ্থাৎ সৎলোকলৈ যোৱাৰ যোগ্য নহ'ব। আপুনি লোহাৰ পৰা সোণ হ'ব নোৱাৰিব। গতিকে কেনেকৈ একলগ হ'ব? গুৰুৰ প্ৰতি পৰমাত্মাৰ তুল্য শ্ৰদ্ধা জগাব লাগিব। गुरु से कपट शेष जो राखे यमराजा के मुग्धर चाखे। যিয়ে গুৰুদেৱৰ প্ৰতি কপটতা ৰাখে, যমৰ দূতে তাক মুদগলিৰে মাৰিব ডাঙৰ লাঠিৰে। जो जन गुरु की निंदा करही शुक्र समान गर्भ में पड़ही। যিজনে গুৰুৰ নিন্দা কৰে সি নৰকলৈ যায়, কুকুৰ গাধ গাহৰিৰ জনি প্ৰাপ্ত কৰে। गुरु की निंदा सुने जो काना ताको निश्चय नरक निदाना। अपने मुख निंदा जो करही परिवार सहित नरक में पड़ही। गुरु को तजय बजय जो आना ता पशुआ को फोकट ज्ञाना। कहते हैं गुरु की निंदा सुने जो काना ताको निश्चय नरक निदाना। এতিয়া আপোনাৰ গুৰুদেৱক কোনোবাই নিন্দা কৰিলে, অনৰ্থক কথা ক'লে, আপুনি সেইফালে ধ্যান দিব নালাগে। ধৰক আপুনি শুনি আছে, আপোনাৰ কাণততো পৰিছে সেই কথা, কিন্তু আপোনাৰ প্ৰভাৱ নপৰিব যে যি কৈ আছে সেয়া সঁচা। তাৰ মানে আপুনি শুনিও শুনা নাই। আৰু যদি কোনোবাই অনৰ্থক কথা কৈছে গুৰুদেৱৰ বিষয়ে আৰু আপোনাৰ মনতো যদি দুখ আহে, তেন্তে আপুনি সেই নিন্দা শুনিছে, আপোনাৰ ভক্তি নষ্ট হৈ গ'ল। এতিয়া বিচাৰ কৰক পুণ্যাত্মাসকল, আপোনালোক ইয়ালৈ আহে, নিজৰ চকুৰে দেখি আছে যে ইয়াত কি হৈ আছে, আৰু আকৌ তৃতীয়জনৰ কথাত আপুনি বিশ্বাস কৰে, তেন্তে আপুনিতো এক পইচাৰ সমানো নহয়, আপুনি ভগতটো নহয়, সাধাৰণ মানুহো নহয়। যদি সাধাৰণ মানুহে অনৰ্থক কথা কয়, যিজন ইয়ালৈ অহাই নাই, ঠিক তেনেকৈ দাসৰ বিষয়ে কিমান কথা কৈছে। খবৰ কাকততো অনৰ্থক কথা লিখিছে। বাতৰি কাকতত অহাৰ পিছত মানুহে ভাবে কথাটো সঁচা চাগে, কিন্তু আমাৰ ভগতে মোৰ সৈতে পৰিচিত দাসৰ সৈতে এজনৰো বাতৰি কাকতত অহা কথাবোৰে এজনৰো মনত ঘৰ কৰা নাই। কোনেও নুশুনিলে যে এইবোৰ সকলো মিছা কথা। আনকি আগতকৈ বেছি মানুহ মালিকৰ চৰণলৈ আহিবলৈ ধৰিলে যেতিয়া এই দাস জেলৰ পৰা বাহিৰলৈ আহিলে। মিছা কথাত জেলত থৈছিল। গতিকে আপোনালোকে कहते हैं गुरु की निंदा सुने जो काना ताको निश्चय नरक निदाना। और अपने मुख निंदा जो करही, যদি নিজ মুখেৰে বেয়া কথা কয়, तो शुक्र समान गर्भ में पड़ही। गुरु को तजय बजय जो आना ता पशुआ को फोकट ज्ञाना। পুণ্যাত্মাসকল, এই দাসতকৈ আগত এই পবিত্ৰ সদগ্ৰন্থ, পবিত্ৰ বেদ, পবিত্ৰ গীতা, পবিত্ৰ পুৰাণ আৰু পবিত্ৰ বাইবেল, পবিত্ৰ কোৰাণ আপোনালোকৰ ওচৰত উপলব্ধ আছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? দিল্লী দ্বাৰকাৰ ছেক্টৰ 28 গাঁও বামৰলি। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি ভক্তি সাধনা কৰিছিলনে? আগতে ভগৱানৰ ভক্তি কৰিছিলোঁ। ৰাতিপুৱা 4 বজাত উঠি মন্দিৰত যোৱা, তাতে ধূপ জ্বলাইছিলোঁ, আৰতি কৰিছিলোঁ। তাৰপিছত পৰিক্ৰমা দিব গৈছিলোঁ, গাখীৰো দিছিলোঁ, দান দক্ষিণা দিছিলোঁ আৰু পৰিক্ৰমাও দিছিলোঁ। তাৰপিছতো শান্তি পোৱা নাছিলোঁ। তাৰপিছত কীৰ্তন কৰিছিলোঁ মন্দিৰত। এই যে ৰাজপুত নাৰায়ণ আছে, তেওঁৰ মন্দিৰত নৱৰাত্ৰিত পূজা হৈছিলে, গতিকে কীৰ্তনো কৰিছিলোঁ। ছটকপুৰ গৈছিলোঁ মই। ছটকপুৰলৈও কেইবাবছৰ গ'লোঁ। তাৰে ওচৰত সাই বাবাৰ মন্দিৰো আছিলে, তালৈ গৈছিলোঁ, কিন্তু মোৰ একো লাভ হোৱা নাছিল। তাৰপিছত মই ধনধন সদগুৰুত 16 বছৰ আছিলোঁ।
আৰু তাতো কিছুদিন ভালেই গ'ল। যেতিয়া পইচা লোৱা নাছিলে তেতিয়া সকলো ঠিকেই আছিলে। যেতিয়া তেওঁক ঘৰলৈ মাতিছিলোঁ 200-400-500 টকা দিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া আমাৰ ওপৰত ধাৰ আহিল আমি চিন্তাত পৰিলোঁ যে গুৰুদেৱ এনেকুৱা হৈছে, আমাৰ ঘৰলৈ ব'লক। সুধিলে তোমাৰ লগত 50,000 আছে? ক'লো 50,000টো নাই। ক'লে যে যেতিয়া 50,000 থাকিব তেতিয়াহে যাম। যেতিয়া জগমালবালিত আছিলোঁ দণ্ডন সদগুৰু উকিল এজনৰ পৰা নাম লৈছিলোঁ। তাতে মাতাৰ ভক্তিও কৰিছিলোঁ। মোৰ মগজুত বহুত টেনশ্যন আছিলে, সেইকাৰণে 8-10 হাজাৰ মান টকা দি দিছিলোঁ। মানে কবচ পাঠ, দুৰ্গা পাঠ, দুৰ্গা চালিচা পাঠ। মই অশিক্ষিত হৈও মন্দিৰত বহুত গৈছিলোঁ। 3-4 বজাত পূজাৰীয়েও কৈছিলে তুমি ইমান ভক্ত, কি মানুহ তুমি, 2:30 বজাতো আহি যোৱা তুমি ভগৱানৰ মন্দিৰলৈ। তেতিয়া তেওঁলোকে মোক কেইবাবাৰো খেদি দিছিলে। তাৰ পৰাও পিছত মই একোৱেই নাপালোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কি কাৰণত আহিলে? যেতিয়া মোৰ ওপৰত 8 লাখ টকাৰ ধাৰ হৈ গ'ল আৰু যেতিয়া মই মৰিবলৈ ওলাইছিলোঁ, মোৰ 8টা খোৱা মানুহ আছিলে, সন্তান 2টা মোৰ ভনীৰ সন্তান, এজনী মোৰ ভনী আছে, 3টা মোৰ সন্তান। আমি স্বামী পত্নী, আমি 8জন খোৱা মানুহ আছিলোঁ। ল'ৰা ছোৱালীয়ে কয় দেউতা 1 টকা দিয়া, পেন আনিব লাগে। মই কওঁ নাই। তাৰপিছত মই কান্দিছিলোঁ যে কেনেকৈ ডাঙৰ দীঘল কৰিম ইহঁতক। মই এওঁলোকৰ ভক্তি কৰাৰ পিছতো ইমান দুখত পৰিছিলোঁ, ইমান বেছি মই ক'তো সকাহ পোৱা নাছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন বন্ধু আছে বীৰ সিং বাউজী, দ্বাৰকাত থাকে, ছেক্টৰ 7-ত। যেতিয়া মই তেওঁক ক'লোঁ বাবা ধনলৈ যাব নেকি, তেওঁ ক'লে মইতো ধন এৰিলোঁ। তেতিয়া সুধিলোঁ ক'ত আছে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত। মই ক'লোঁ মই মৰিব ওলাইছোঁ। তেওঁ ক'লে এনেকুৱা নকৰিবা, তুমি যোৱা আৰু তেওঁৰ পৰা নাম লোৱাগৈ। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই ইমানেই লাভ পালোঁ মই আপোনাক ক'ব নোৱাৰোঁ। মই এনেই কথা পাহৰোঁ, গতিকে মই পাহৰি যাম। তথাপিও যি হৈছে মোৰ লগত সেই সকলোবোৰ ক'ম আপোনাক। প্ৰথমতে মোৰ ধাৰ আছিলে, ধাৰ থকা মানুহে মোক খামচি ধৰিছিলে। তাৰপিছত মই পৰমাত্মাক ক'লোঁ যে মালিক এতিয়া কি কৰোঁ। তেওঁ মোৰ ধাৰবোৰ মাৰি দিলে। মোৰ আৰ্থিক সমস্যা দূৰ হৈ গ'ল। মোৰ তাত 8 লাখ টকাৰ ধাৰ আছিলে আৰু আজি মালিকৰ দয়াত 5 তলাৰ ঘৰো বনালোঁ। মই ৰামপালদেৱ মহাৰাজক ক'লোঁ ৰামপালদেৱ মহাৰাজ মোৰ ওচৰত ঘৰ নাই। মই ক'লোঁ মহাৰাজ মই ঘৰ বনাব বিচাৰিছোঁ, এজনে পইচা দি আছে বনাওনে? তাৰপিছত ৰামপালদেৱ মহাৰাজে আদেশ দিলে যে বনোৱা পুত্ৰ। তাৰপিছত মই বনালোঁ। আজি পৰমাত্মাৰ দয়াত 5 তলাৰ বিল্ডিং আছে মোৰ। 2টা মহলা আনক দি দিলোঁ যিয়ে পইচা দিছিলে। এতিয়া 3 মহলা, 2.5 মহলা মোৰ হয়। এটাত মোৰ ভনী থাকে, এটাত আমি থাকোঁ আৰু এটা আমি ভাড়াত দিছোঁ। তাৰ পৰা 11,200 টকা ভাড়া পাওঁ। মালিকে মোৰ ওপৰত ইমানেই দয়া কৰিছে, কেনেকৈ তেওঁক ধন্যবাদ বুলি ক'ম ৰামপালদেৱ মহাৰাজক। দেখাজনে কয় মোৰ এজন বন্ধু মলিকপুৰৰ এজন ৰাজীৱ ডাগৰ নামৰ 18 নম্বৰ ছেক্টৰত থাকে, দ্বাৰকাত। ভাই তোমাৰ মুখখন দেখিলে আগতে এনেকুৱা লাগিছিল যেন ভিক্ষাৰী। আৰু আজি তুমি সঁচাকৈ জিলিকি আছা। সঁচাকৈ বহুত আচৰিত কথা। মই কওঁ বাদ দিয়কচোন এইবোৰ কথা। তেওঁ কয় নহয়, তোমাৰ মুখখন ইমান বেছি উজলি আছে, মই আচৰিত হৈছোঁ। আগতে তোমাক ভিক্ষাৰী যেন লাগিছিল, ভিক্ষা খোজা। যেতিয়া মোৰ আগতে খেৰী ঘৰ আছিলে তেতিয়া সকলোৱে মোৰ ওপৰত হাঁহিছিলে। কেইদিনমান পিছত সকলোৱে মোক ক'বলৈ ধৰিলে আপুনি সঁচাকৈ বহুত বেছি জিলিকিব ধৰিছে আজিকালি। আজি এইসকলকহে গৰীব যেন লগা হৈছে, তোমাক সোণাৰী যেন লগা হৈছে এতিয়া। আহি মই ৰামপালদেৱ মহাৰাজক ক'লোঁ ৰামপালদেৱ মহাৰাজ আপোনাৰ সন্তান, আপুনি যেনেদৰে ৰাখে আপোনাৰ কথা, আমাক অসন্মান নকৰিব। মালিকে যেতিয়াই দয়া কৰিলে ওচৰৰ মানুহেও ক'ব ধৰিলে যে বেলেগ লগা হৈছে। মালিকে বিল্ডিং বনাই দিলে, লিফ্ট লগাই দিলে, সকলো দিলে মালিকে। এনেকুৱা দয়া কৰিলে। যেতিয়া ঘৰ বনাই আছিলোঁ কাম চলি থকাৰ সময়ত 5 মহলাৰ ওপৰৰ পৰা এটা লেবাৰ পৰি গৈছিলে আৰু লেবাৰ পৰাৰ বাবে বিল্ডাৰ চিন্তাত পৰি গৈছিল আৰু ঠিকাদাৰো চিন্তাত পৰিছিলে। ওচৰৰ মানুহ একত্ৰিত হ'ল, গোটেই মানুহ একত্ৰিত হ'ল। কলনীৰ মানুহে ক'ব ধৰিলে চোৱা মৰি গ'ল। আৰু যেতিয়া দেখিলোঁ সি বাচি গ'ল, কেৱল হাততহে দুখ পাইছিলে। মই চাইছিলোঁ আৰু ডক্টৰেও সকলোবোৰ চেক কৰি চালে, ক'তো একো দুখ পোৱা নাছিলে। তেতিয়া ওচৰৰ মানুহে ক'ব ধৰিলে তোমাৰ লগত কিবা শক্তি আছে নেকি? এনেইতো 2 তলাৰ ওপৰৰ পৰা পৰিলে নাবাচে, এইটো 5 তলাৰ ওপৰৰ পৰা পৰিছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত অৱশেষত ঘৰ হ'ল। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত সৎসংগ দিলে এটা হালধীয়া শাৰী আহে, তাতে নম্বৰ আহে। সকলো ষ্টেটতে চেণ্টাৰ খোলা হৈছে। আপুনি সেই নম্বৰটো ডায়েল কৰক আৰু নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।